নামানো নামানো এই বিল চলাইছো চলাইছো চলাই যাম এই বিল চলামে চলামে ইনকলাব জিন্দাবাদ 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 সরকার গো ব্যাক बीजेपी होशियार बीजेपी होशियार ट्राइबल यूनिटी लॉन्ग लिव CC21 लॉन्ग लिव CC21 लॉन्ग लिव ट्राइबल यूनिटी लॉन्ग लिव बीजेपी go back बीजेपी go back অসম সরকার হুঁশিয়ার অসম সরকার হুঁশিয়ার জনজাতিকরণ বন্ধ করক অসম সরকার হুঁশিয়ার 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 বিজেপি হুঁশিয়ার 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 এসটি ইউনিটি লং লিভ ট্রাইবেল ইউনিটি লং লিভ CC21 লং লিভ CC21 লং লিভ এসটি লং লিভ এসটি লং লিভ CC21 long live! Tribal unity long live! CC21 long live! ATSU long live! ATSU long live! আমার দিবসে কন্যা জিন্দাবাদ! অসম সরকার হুঁশিয়ার! অসম সরকার go back! বৰ্তমান অসমৰ আমি সাম্প্ৰতিক পৰিস্থিতি চাব যাওঁ খুব এক ভয়ানক পৰিস্থিতি যি বৰ্তমান অসম চৰকাৰে 14টা জনগোষ্ঠীৰ ওপৰত 6টা জনগোষ্ঠী জাপি দিব বিচাৰিছে আমি তাৰে মাজত সদৌ-তিৱা ছাত্ৰ সন্থাৰ লগতে বিভিন্ন আমি 14টা জনগোষ্ঠীৰ দল সংগঠনে আমি কোনোমতে নামানো এটা স্পষ্ট কথা হয় সেইদিনাখন হৈ যোৱা 29 তাৰিখে অসম বিধানসভাৰ মজিয়াত যি প্ৰতিবেদন দাখিল কৰিছে মন্ত্ৰীসভাই এইটো কি ধৰণৰ তেওঁলোকে কি চক্ৰান্ত চলাই আমাৰ যি 14টা পূৰ্বৰ যিখিনি আমি জনগোষ্ঠী আছো কি ধৰণে তেওঁলোকে নতুনকৈ আৰু 6টা জনগোষ্ঠীক তেওঁলোকে আকৌ জনজাতিকৰণ দিব বিচাৰিছে আমি স্পষ্ট ভাষাৰে তেওঁলোকক বুজাই দিব বিচাৰিছো হকিয়াই দিব বিচাৰিছো এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি কোনো ধৰণে আমি নামানো আমি সম্পূৰ্ণ তাৰ বিৰোধিতা কৰিছো সদৌ-তিৱা ছাত্ৰ সন্থাৰ লগতে আমি বিভিন্ন দল সংগঠনে গতিকে সেইদিনাখন আমি দেখা পালোঁ কি যিটো আমাৰ BTC অৰ্থাৎ কুকুৰাঝাৰৰ যি বড়োলেণ্ডৰ যি সচিবালয় সেই সচিবালয় যিদৰে লণ্ডভণ্ড কৰিছে সেই লণ্ডভণ্ড হয়তো চাগে কেইদিনমান পিছত যদি এই বিল যদি গৃহীত হয় কেন্দ্ৰীয় চৰকাৰৰ মাজত তেতিয়াহ'লে দিছপুৰো হয়তো চাগে কিবা এটা হ'ব পাৰে আপোনালোকক মই কুৱেশ্যন মাৰ্ক এটা দিছোঁ জাষ্ট আপোনালোকক আমি এবাৰ আভাস দিব বিচাৰিছোঁ যে আমি সদৌ-তিৱা ছাত্ৰ সন্থা বিভিন্ন দল সংগঠনে আমি খিলঞ্জীয়া পূৰ্বৰ খিলঞ্জীয়া আমি ভূমিপুত্ৰ আমি যিখিনি আমি ট্ৰাইবেল আছোঁ আমি অসম অশান্ত কৰিবৰ কাৰণে আমিও সাজু হৈ আছোঁ ক'ৰবাত হয়তো ৰাস্তা ঘাইপুৰ অৱৰোধ হ'ব ক'ৰবাত ট্ৰেইন ৰাস্তা ক'ৰবাত জ্বলিব য'ত যি হ'ব লাগে জ্বলিব আছে আমি মৰি যাম টেষ্ট দিম ST নিদিওঁ আমাৰ যি অধিকাৰ আমি এতিয়া বুক কৰি আছোঁ এইটো আমি খৰ্বমি নিদিওঁ কাৰো লগত আমি ভয় খাব নোৱাৰোঁ আমি যিদৰে আছোঁ তিৱা হওক বড়ো হওক ৰাভা হওক কাৰ্বি হওক গাৰো হওক ডিমাচা হওক যিখিনি আমি 14টা জনগোষ্ঠী যি পূৰ্বৰ দৰে আছোঁ আমাক তেনেকৈ থাকিব দিয়ক শান্তিপূৰ্ণভাৱে আমি সদায় আছোঁ থাকিম আৰু যি বৰ্তমানে কিছুমান দল সংগঠন আমি দেখা পাইছোঁ আমাৰ CC2ক লৈ কৰি ট্ৰাইবেল ইউনিটিক লৈ কৰি আমাৰ সকলোৱে আমাক মানে বিভিন্ন ধৰণৰ ইটিকিং কৰি আছে মানে ঠাট্টা মস্কৰা কৰি আছে আমি তেওঁলোকক সকিয়াই দিব বিচাৰিছোঁ আমাৰো আছে আমিও একোটা সময়ত আমাৰ পূৰ্বপুৰুষে আমিও ৰজাৰ অধীনত থকা মানুহ আমাৰো সাম্ৰাজ্য আছিলে কেৱল যে কোনোবাই কৈ থাকে আমাৰ আছে কি কয় আছে লাংকুই লোৱা কি কয় আছে হেন্দাং লোৱা নাই ললে হেন্দাং ৰখা নাই আমাৰো আছে লাংকুই লোৱা নাই ললে কিন্তু নকটালৈকে আমি এৰাত নাই গতিকে অল ট্ৰাইবেল ইউনিটি লং লিভ সদৌ-তিৱা ছাত্ৰ সন্থা লং লিভ যি বৰ্তমান অসম চৰকাৰে আমাৰ ওপৰত জাপি দিব বিচাৰিছে যি 6 জনগোষ্ঠী কোনোমতে নামানো স্পষ্ট গতিকে আজি সদৌ-তিৱা ছাত্ৰ সন্থাৰ আমি নেতৃত্ব বহন কৰিছোঁ লগতে আমাৰ ইয়াত কঠীয়াতলিতে বসবাস কৰা বিভিন্ন আমাৰ যিখিনি আমাৰ এক্সিষ্টিং যিখিনি আমাৰ ট্ৰাইব আছে গতিকে সকলোৱে ওলাইছে ইয়াতে গাৰো হওক ৰাভা হওক বড়ো হওক মেচ কছাৰী সোণোৱাল কছাৰী আমাৰ কাৰ্বি হওক আমি সকলোৱে ভাই ককাই আহি কৰি আমি যৌথ উদ্যোগত তেওঁলোকৰ সহযোগত আমি এই কাৰ্যসূচী আজি আমি হাতত ৰূপায়ণ কৰিছোঁ প্ৰায় 5,000তকৈ অধিক আমাৰ ইয়াতে ৰাইজ সমবেত হৈছে অনাগত দিনত 5,000 নহয় 5 লাখ আমি ৰাজপথত মানুহ লৈ আহিম গতিকে ধন্যবাদ মই কৈছোঁ যদি পৰৱৰ্তী পৰ্যায়ত যদি তেওঁলোকে আমাৰ দাবী তেওঁলোকে যদি মানি ল'ব নোৱাৰে তেতিয়াহ'লে যিদৰে বড়োলেণ্ড সচিবালয় হৈছে সেইটো হৈছে দিছপুৰ বিধানসভা হ'ব পাৰে এইটো দিছপুৰ বিধানসভা হ'ব পাৰে আৰু যিদৰে বৰ্তমানে কৈ আছে কিছুমানে উজনি বন্ধ কৰিম নামনি বন্ধ কৰিম আমি কৈ আছোঁ মধ্য অসম বন্ধ কৰিম মধ্য অসমত ৰক্তাক্ত হ'ব ক'লা ধোঁৱা উঠিব
গতিকে এইখিনিয়ে কৈছোঁ, সকেৰে বিচাৰিছোঁ। আৰু যিসকলে আমাক ST হিচাপে, আমাক ট্ৰাইবেল হিচাপে, আমাক কি বুলি কয় তেওঁলোকে, বনৰীয়া বুলি কয়, জংগলীয়া বুলি কয়, আমি জংগলীয়া তাকে ভাল পাওঁ, আমি জংগলী। আৰু জংগলী হিচাপে যিটো আমি ST বুক কৰি আছোঁ, ST ষ্টেটাছ লৈ আছোঁ, আপোনালোকে ল'ব নালাগে। আপোনালোকে বহুত সময়ত আমাক নেগলেক্ট কৰিছে। হয়, সেইদিনাখন আমি পাহৰ জনাই যি অভিনীল কাণ্ড হৈছিলে, কিছুমান এছাম মানুহৰ কাৰণে হৈছিলে, কেইজনমান যুৱকৰ কাৰণে হৈছিলে, কিন্তু সমস্ত আমাৰ ট্ৰাইবেল ইউনিটিক লৈ কৰি, ট্ৰাইবেলসকলক লৈ কৰি বিভিন্ন ধৰণৰ আমাক অত্যাচাৰ কৰিছে। আমাৰ গুৱাহাটীত পঢ়ি থকা আমাৰ ষ্টুডেণ্টছবোৰক দৌৰাই পিটিছে, তেওঁলোকক থাকিব দিয়া নাই শান্তিৰে। বহুত সময়ত আমাক বহুত কৰ্কথনা কৰে, আমি সহ্য নকৰোঁ, কোনো মতে সহ্য নকৰোঁ। না কি ইয়াৰ ST বি লাগে, না কি লাগে, একো নালাগে। যিদৰে ST প্লেন, ST হিল চলি আছে, তেনেদৰে অসমত চলি থাকিব।